এইটো সিৰিজৰ এইটো ভিডিও কৰো নে নকৰোকৈ মই কৰিলো আৰু এইটো ভিডিওত মই দুটা দিন মাৰ্জ কৰিব লৈছো So day 17 was a Sunday আৰু হেদিনা মই মোৰ ৰেগুলাৰ মৰ্নিং ড্ৰিংকস কেটা লোৱাৰ পিছত এনে উস দিন ট্ৰাই কিয়া for the first time এক ready to cook and eat kind of upma also I boiled an egg and I had both of them দুপৰীয়াকে মই হেদিনা আহিছিলো ঘৰত I returned on Thursday ঘৰত যিখিনি হল সেইখিনি মই ৰেকৰ্ড কৰা নাই যেহেতু মই এই সিৰিজটো হোষ্টেলৰ হিচাপে ৰাখিছো I thought of discontinuing this series but হেদিনা আমি ইমান ধুনিয়া এখন ভাতৰ থালি খালু নহয় মোৰ ৰেকৰ্ড কৰিবলৈ মন গল তাৰপৰ আৰু ভাবিলো দুটা দিন মাৰ্জ কৰি দিম না আমাৰ লেবৰ সিনিয়ৰ হানিবাৰ ৰেকমেন্ডেশনত We went to a proper Assamese hotel. The vibe, the interior, the dress codes, everything was just so Assamese. আমি প্ৰত্যেককে লৈছিলো ফেজ থালি আৰু প্ৰতিখন থালিত আছিল দাইল মাটিমাহৰ দাইল লেচেৰা আলু ভাজি খাৰ যেটো মই বহুত বেছি ভাল পাও তাৰপাছত কচু and অসমীয়া ষ্টাইলৰ আলু পিটিকা দাইল বটা সৰিয়হ জলকীয়াৰ আচাৰ আৰু আছিল পায়স নাই মোৰ এটা আৰ্জেন্ট কামত আমি উলাই যাব লগা হৈছিল জালুকবাৰীলে আৰু স্নেক্সৰ টাইম হৈ গৈছিল আৰু আমি বেছি দূৰলে নগৈ তাৰে কাষতে ছাদ দেখিলো So we had papri chaat and dahi puska उस दिन सुबह से घर से कैंपस सीधा लैब से आउटिंग विदाउट टेकिंग रेस्ट फॉर अ मिनट और उसके बाद मैं कुछ भी रूम में बनाकर खाती ऐसा तो नहीं लग रहा था So I had a plate of mango in our hostel canteen fruit shop Friday আকৌ আবেলি মই ঘৰলে আহিলো আৰু ইমান যেটো ডিসকন্টিনিউ হৈ গল I have thought of ending this series here Thank you for being here with me till this and please subscribe for other useful videos